দিনটো আৰু এতিয়া মই গৈ আছোঁ অজন্তা বাইপাছ আৰু তাত চব আমাৰ ল'ৰাবোৰ আছে ব'লক তাত গৈ সকলোবোৰ দেখাই আছোঁ। আৰু মই আহি পাই গ'লোহি অজন্তা বাইপাছ আৰু চব কেনেকৈ ইয়াত গাড়ীবোৰ ৰাখি থৈ দিছে কালি ৰাতিপুৱা এয়া আৰু আগলৈ চব আমাৰ ল'ৰাবোৰ আছে ব'লক আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাওঁ ইয়াত কি হৈ আছে আপোনালোকক চব সকলো দেখাই আছোঁ এইটো ভিডিঅ' দ্বাৰাই আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাই থাকক। যোৰহাটবাসী ৰাইজে বহুত আশা কৰিছিলে জুবিন দাক এবাৰ লাষ্টবাৰৰ বাবে ওচৰৰ পৰা চাম বুলি আৰু যোৰহাটবাসী ৰাইজ বুলিয়ে নহয় শিৱসাগৰ মাজুলী ডিব্ৰুগড় তিনিচুকীয়া যোৰহাটত মানে সকলোৱে এবাৰ লাষ্টবাৰৰ বাবে চাব পাৰিলেহেঁতেন জুবিন দাক কিন্তু আশা হৈ ৰ'ল আৰু এইবোৰ গাড়ী কালি ৰাতিপুৱা এনেকৈ ৰাখি থৈছে মানে ৰাস্তা খুলি দিয়া নাই মানে দাবী মানি লোৱা নাই কাৰণে ৰাস্তাও খুলি দিয়া নাই যোৰহাটবাসী ৰাইজে। এইবোৰ চাওকচোন কিমান কষ্ট হৈছে এওঁলোকৰ ক'ৰ পৰা আহিছে ক'ত যাব লাগিব এবাৰতো ভাবি চাব লাগিছিল ন এঘণ্টাৰ কাৰণে হ'লেতো জুবিন দাক এবাৰ যোৰহাটত আনিব পাৰিলেহেঁতেন তেতিয়াতো এনেকুৱা পৰিস্থিতি নহ'লহেঁতেন। ইমান দূৰলৈকে গাড়ীৰ লাইন লাগি আছে তেনেকেই। জয় জুবিন দা তুমি অমৰ হোৱা আৰু আমাৰ মাজত তুমি সদায় জীয়াই আছা আৰু তোমাক সদায় আমি এনেকেই জীয়াই ৰাখিম।